আজি অসমীয়া ৩১ ভাদ আৰু ইংৰাজী ১৭ ছেপ্টেম্বৰ। নমস্কাৰ প্ৰিয় দৰ্শক, সকলোকে সুপ্ৰভাত জনাইছোঁ আৰু স্বাগতম জনাইছোঁ। এটা মহৎ বাণীৰে আৰম্ভ কৰিছোঁ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ। বহু কথা জনাজনকেই জ্ঞানী বুলি নকয়, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰাজনহে প্ৰকৃত জ্ঞানী লোক। আজিৰ খবৰসমূহৰ মাজত আছে চক্ৰ বিষয়া নুপুৰ বৰাৰ ঘৰত ওলাইছে কোটি কোটি টকা, হীৰাৰ আঙঠি ১৫ পৰা ২০ ডালকৈ সোণ হীৰাৰ নেকলেছ। আজিৰ খবৰসমূহৰ মাজত আছে বিধায়কৰ অশ্লীল ভিডিঅ'ৰ পৰা বানপানীৰ খবৰলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে তাজমহল ধ্বংসৰ পৰা অপাৰেশ্যন সিন্দুৰলৈকে। আজিৰ খবৰসমূহৰ মাজত আছে স্কলাৰশ্বিপ আঁচনিৰ পৰা অসম, ভাৰত আৰু বিশ্বৰ প্ৰতিটো প্ৰান্তত আজিৰ দিনটোত সংঘটিত হোৱা প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰ। প্ৰিয় দৰ্শক, আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আমাৰ ভিডিঅ'ৰ আপডেটসমূহ আপোনালোকে পাই থাকে। আৰু ভিডিঅ'টো যদি চাই ভাল পায় শেষত এটা লাইক আৰু কমেণ্টত আপোনাৰ মতামত দি যাব পাৰে। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। লোকসেৱাৰ দৰে পৰীক্ষাত উত্তীৰ্ণ হৈ একাংশ আমোলা বিষয়ৰ নাই কোনো লোকসেৱাৰ মনোভাৱ। সোঁৱে বাওঁৱে অগাধ দুৰ্নীতিৰে অজস্ৰ টকা ঘটি এতিয়া স্বসেৱাতহে ব্ৰত লৈছে নুপুৰ বৰাৰ দৰে একাংশ উচ্চ পদস্থ বিষয়াই। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ACS বিষয়া নুপুৰ বৰাক নিলম্বন বা বৰ্খাস্তৰ বাহিৰেও আইনী পথেৰেও কঠোৰ শাস্তি দিয়াৰ আশ্বাস দিছে। ছমাহ পূৰ্বে বৰপেটাৰ সত্ৰৰ মাটি অসাংবিধানিকভাৱে ট্ৰান্সফাৰ কৰাৰ বাবে তেওঁক বদলি কৰা হৈছিল আৰু CM ভিজিলেন্সে তেওঁক বহুদিন নিৰীক্ষণ কৰি আছিল। পৰহি নামচাই ৰিজৰ্টৰ পৰা ট্ৰেক কৰি ঘৰত গ্ৰেপ্তাৰ কৰা হয় নুপুৰ বৰাক, য'ত ৯২ লাখ টকা সোণৰ গহনা আৰু 2টা লকাৰ জব্দ কৰা হয়, যি তেওঁৰ আয়তকৈ ৪০০ গুণ বেছি তেওঁৰ আয় আছিল। এতিয়া CM ভিজিলেন্সে তেওঁক ৩ দিনৰ বাবে তেওঁলোকৰ জিম্মাত লয়। লগতে মুখ্যমন্ত্ৰীয়ে ৰাইজক এনে দুৰ্নীতিগ্ৰস্ত বিষয়াৰ বিৰুদ্ধে অভিযোগ থাকিলে CM ভিজিলেন্সক জনাবৰ কাৰণেও আহ্বান জনোৱা দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অখিল গগৈ ধন লৈ আন্দোলন কৰা অভিযোগক আতাচুৰ তীব্ৰ প্ৰতিক্ৰিয়া। জনজাতিকৰণ সংগ্ৰামত বাধা দিয়াৰ চক্ৰান্ত বন্ধ কৰক। শিৱসাগৰৰ বিধায়ক আৰু পূৰ্ব কৃষক মুক্তি নেতা অখিল গগৈয়ে জনগোষ্ঠীয় সংগঠনসমূহে ধন লৈ আন্দোলন কৰে বুলি অভিযোগ কৰাত সদৌ টাই আহোম ছাত্ৰ সন্থা চমুকৈ আতাচুৱে তীব্ৰ প্ৰতিক্ৰিয়া জনোৱা দেখা যায়। আতাচুৰ সভাপতি মনোজ গগৈয়ে অখিল গগৈৰ মন্তব্যক বিভ্ৰান্তিকৰ বুলি উল্লেখ কৰি ধন লৈ আন্দোলনক সমৰ্থন নকৰাৰ স্পষ্টীকৰণ দিয়া দেখা যায়। তেওঁ কৃষক মুক্তি সংগ্ৰামক আতাচুৰ কোনো অংশগ্ৰহণ নাই বুলি জনায় আৰু অখিল গগৈয়ে ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বুজি নাপায় বুলি অভিযোগ কৰি তেওঁক সংগ্ৰামখনক বাধাপ্ৰাপ্ত কৰাৰ চক্ৰান্তৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। আতাচুৱে কৃষক মুক্তি সংগঠনকো জনজাতিকৰণৰ বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিবলৈ আৰু সংগ্ৰামক হাইজেক নকৰিবলৈ সকীয়াই দিয়া দেখা যায়। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ জনজাতীয় সংগঠনসমূহৰ প্ৰতি মুখ্যমন্ত্ৰীৰ আহ্বান। জনজাতিকৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে ৬টা জনগোষ্ঠীৰ লোকসকলে প্ৰাপ্য মৰ্যাদা লাভ কৰিব। সেয়ে জনজাতিকৰণৰ বাবে আন্দোলন কৰি সময়ৰ অপব্যৱহাৰ নকৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনজাতীয় সংগঠনসমূহৰ প্ৰতি আহ্বান জনায়। কালি চিৰাং জিলা ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত এই বিষয়ে মত প্ৰকাশ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে জনজাতিকৰণৰ সংক্ৰান্তত বিশেষ প্ৰতিবেদন পৰৱৰ্তী বিধানসভা অধিৱেশনত উত্থাপন কৰিব আৰু এই প্ৰতিবেদন অনুমোদিত হ'লেই কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ পঠিওৱা হ'ব বুলিও প্ৰকাশ কৰিছে। চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে কেন্দ্ৰীয় চৰকাৰ আৰু মহাপঞ্জীয়কৰ অনুমোদন লাভ কৰাৰ পাছতে জনজাতিকৰণৰ চূড়ান্ত ঘোষণা কৰা হ'ব। ইপিনে জনজাতিকৰণৰ বিষয়ক লৈ ৰাজ্যত মৰাণ, টাই আহোম আৰু কোচ ৰাজবংশীকে ধৰি কেইবাটাও সংগঠনে ৰাজ্যজুৰি আন্দোলন অব্যাহত ৰাখিছে। মৰাণ জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু ৬ষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসনৰ দাবীত জনগোষ্ঠীটোৰ সংগঠনসমূহে ধাৰাবাহিকভাৱে আন্দোলন চলাই থকাও দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ইংলেঙৰ অশ্লীল ভিডিঅ' ভাইৰেল। পদত্যাগৰ দাবীৰে সৈতে মহিলা কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ, বৰ্খাস্তৰ আহ্বান। এগৰাকী বিধায়ক আৰু এটা ভাইৰেল ভিডিঅ'। বিধায়কৰ ভাইৰেল ভিডিঅ'ই উত্তাল কৰি তুলিছে এখন পাহাৰীয়া জিলাৰ ৰাজনীতি। অৱশ্যে এই অভিযোগ আমাৰ নহয়, সামাজিক মাধ্যমত প্ৰচাৰিত এটা ভিডিঅ'ক কেন্দ্ৰ কৰি উত্থাপিত হৈছে এই গুৰুত্বৰ অভিযোগ।
কাৰ্বি আংলঙৰ ডিফুৰ জ্যেষ্ঠ বিজেপি বিধায়ক বিদ্যা সিং ইংলেঙৰ এক অশ্লীল ভিডিঅ' সামাজিক মাধ্যমত সম্প্ৰতি ভাইৰেল হোৱাৰ ফলত জিলাখনৰ ৰাজনীতি উত্তাল হৈ পৰিছে। ভিডিঅ'ত বিধায়কজনক এগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত দেখা পোৱা গৈছে বুলি অভিযোগ উত্থাপিত হৈছে, যাক সকলোৱে গৰিহণা দিয়া দেখা যায়। কাৰ্বি আংলং মহিলা কংগ্ৰেছে ধৰ্মঘট আৰু প্ৰতিবাদৰ জৰিয়তে পদত্যাগ আৰু শাস্তিৰ দাবী কৰিছে। লগতে যুৱ প্ৰজন্মৰ ওপৰত বেয়া প্ৰভাৱৰ ভয় দেখুৱাই ভিডিঅ'টো আঁতৰোৱাৰো আৱশ্যকতা তেওঁলোকে জনাইছে। APHLCৰ সভাপতি JI কাথাৰে ৰাজ্যপাল, মুখ্যমন্ত্ৰী আৰু বিধানসভাৰ হস্তক্ষেপ বিচাৰি ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ৬৮ আৰু ৬৯ আওতাত বিচাৰ আৰু বিধায়ক পদৰ পৰা বৰ্খাস্তৰ আহ্বান জনোৱা দেখা গৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নিপকোৱে জাননী নিদিয়াকৈ এৰিছে পানী, ভদিয়াবানৰ কবলত ৰাজ্যৰ একাংশ গাঁও। অসমৰ গোলাঘাট জিলাত নাগালেণ্ডত প্ৰবল বৃষ্টিপাতৰ ফলত দৈয়াং জলবিদ্যুৎ প্ৰকল্পৰ 4খন গেট খুলি দিয়াত নিপকোৱে কোনো আগতীয়া জাননী নিদিয়াকৈ পানী এৰি দিয়াত ৫৬খনকৈ গাঁও আৰু ৪৫৪৮ গৰাকী লোক ভদিয়াবানৰ কবলত পৰিছে। ধনশিৰি আৰু দৈয়াং নদীৰ জলস্তৰ বৃদ্ধিৰ ফলত গোলাঘাট, খুমটাই, মৰঙি, সৰুপথাৰ আৰু বোকাখাটৰ মুঠ 5টা ৰাজহ চক্ৰ প্ৰভাৱিত হৈছে, য'ত এতিয়া 15টা আশ্ৰয় শিবিৰো স্থাপন কৰা হৈছে। সৰুপথাৰ, বৰবিল, শংকৰগাঁও, আমগুৰি, বচাপথাৰ আদি অঞ্চলত 10তকৈও অধিক গাঁও আৰু 45টাকৈ পৰিয়াল সৰ্বশান্ত হৈ পৰিছে। শ শ বিঘা কৃষিভূমিও ক্ষতিগ্ৰস্ত হৈ পৰিছে ভদিয়াবানৰ কবলত। জিলা প্ৰশাসনে ইতিমধ্যে SDRF আৰু NDF নিয়োজিত কৰি উদ্ধাৰ অভিযান চলাই আছে আৰু নাগৰিকসকলক সতৰ্কতা অৱলম্বন কৰি নদী, পুখুৰী আদিৰ পৰা দূৰত থাকিবলৈ আহ্বান জনাইছে জিলা প্ৰশাসনে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। যোৱা 14 ছেপ্টেম্বৰত ঢেকিয়াজুলিৰ ওচৰত 5.8 প্ৰাবল্যৰ ভূমিকম্প, পিছৰ দিনটোত পুনৰ 3.1 প্ৰাবল্যৰ কম্পন অসমৰ বিভিন্ন অঞ্চলত অনুভূত হোৱাত কপিলী ফল্ট জ'নৰ বিষয়টো পুনৰ আলোচনাৰ মেজলৈ অহা দেখা গৈছে। ঢেকিয়াজুলিৰ পৰা ডিফুৰ লগতে তেজপুৰলৈ সমান্তৰালভাৱে বিস্তৃত এই শ্ৰুতিৰ ফলত বিগত দশকত অসমত 90% ভূমিকম্পৰ অভিকেন্দ্ৰ হৈ পৰিছে। দৰং মহাবিদ্যালয়ৰ পূৰ্ব অধ্যাপক ডক্টৰ শৈলেন বৰঠাকুৰে ব্যাখ্যা কৰে যে হিমালয়ৰ অস্থিৰতা, ভাৰতীয় প্লেটৰ উত্তৰমুখী গতি আৰু মেইন বাউণ্ডাৰী ফল্টৰ সৈতে যুক্ত কপিলী ফল্টত চাপ সৃষ্টি কৰি সঘনে কম্পনৰ সৃষ্টি হয়। অসম অতি স্পৰ্শকাতৰ ভূখণ্ড হিচাপে প্লেটৰ গতিৰ ফলত অসমত মধ্য আৰু নিম্ন পৰ্যায়ৰ কম্পন অনুভূত হৈ থাকে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। পস্কো গোচৰত অভিযুক্ত ছফিকুল ইছলামৰ মৃত্যু, মৰিগাঁৱত কাৰাগাৰত। পৰিয়ালক জাননী দিয়াৰ পিছত চিকিৎসালয়ত মৃত্যুবৰণ হৈছে যুৱকজনৰ। মৰিগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ পস্কো অৰ্থাৎ প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্সেছ আইনৰ অধীনত অভিযুক্ত নগাঁও জিলাৰ গৰৈমাৰীৰ বাসিন্দা ছফিকুল ইছলামৰ মৃত্যু হৈছে। নিশা প্ৰায় 2:55 কাৰাগাৰৰ কৰ্তৃপক্ষই পৰিয়ালক ফোন কৰি তেওঁক শাৰীৰিক অসুস্থ বুলি জনাই মৰিগাঁও অসামৰিক চিকিৎসালয়ত আনিবলৈ কৈছিল। প্ৰতিনিশা মাক দেউতাক মৰিগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ ছফিকুল ইছলামক অৱস্থাত দেখাৰ আগতেই মৃত্যু হয় ছফিকুলৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। চুতীয়া জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত 4 অক্টোবৰত 12 ঘণ্টীয়া উজনি অসম বন্ধৰ আহ্বান। চুতীয়া যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় সমিতিয়ে 4 অক্টোবৰত পুৱা 6 বজাৰ পৰা গধূলি 6 বজালৈ 12 ঘণ্টীয়া উজনি অসম বন্ধৰ কাৰ্যসূচী ঘোষণা কৰিছে, যি চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা আৰু সংবিধানৰ 6ষ্ঠ অনুসূচীৰ অধীনত স্বায়ত্তশাসন প্ৰদানৰ দাবীৰ প্ৰতিবাদী পদক্ষেপ। কেন্দ্ৰীয় সভাপতি কৌস্তভ কিশোৰ চুতীয়া, সাধাৰণ সম্পাদক পলাশ হাজৰিকা আৰু প্ৰচাৰ সম্পাদক নৱদীপ চুতীয়াই বিবৃতি জাৰি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 2014 চনৰ 100 দিনৰ ভিতৰত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ অভিযোগ তুলি, যি 15 বছৰ কেন্দ্ৰীয় আৰু 10 বছৰ ৰাজ্যত শাসন কৰাৰ পিছতো সমাধান হোৱা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ভূমিপুত্ৰসকলৰ সাংবিধানিক দাবীক লৈ প্ৰতাৰণা আৰু ভেঙুচালিৰ অভিযোগ কৰি তেওঁক অসমৰ সৰ্বময় ত্ৰাণকৰ্তা বুলি আত্মজাহিৰ কৰাৰ সমালোচনাও কৰা দেখা যায়। সংগঠনটোৱে পূৰ্বৰ জোৰ সমাধানৰ পিছত এই গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি জ্ঞাতিবৰ্গক সফল কৰিবলৈ আহ্বান জনোৱাও দেখা গৈছে, যাতে স্বজাতিৰ অধিকাৰ আজৰি আনিব পাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বৰজনাকে দাৰে ঘপিয়াই ছিঙিলে বোৱাৰীয়েকৰ 2খন ভৰি। তিতাবৰ 2 নং কাৰখলি গাঁৱত ঘৰুৱা কণ্ডলৰ ভয়াৱহ ৰূপ।
তিতাবৰ ২ নং কাৰখলি গাঁৱত বৰ্জনা জংদু চেট্টীয়ে কনিষ্ঠ ভাতৃৰ সৈতে লিপ্ত হোৱা কাজিয়াত স্ত্ৰী গীতা চেট্টীয়ে হস্তক্ষেপ কৰিবলৈ গৈছিল। কাজিয়া ভাঙিবলৈ যোৱা গীতা চেট্টীক জংদু চেট্টীয়ে দাৰে ঘপিয়াই তেওঁৰ ২খন ভৰি ছিঙি দিয়ে, যাৰ ফলত মহিলাগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে। আৰক্ষীয়ে ঘটনাস্থলীত ইতিমধ্যে উপস্থিত হৈ আঘাতপ্ৰাপ্ত গীতাক চিকিৎসালয়লৈ লৈ যায় আৰু উন্নত চিকিৎসাৰ বাবে JMCHলৈ প্ৰেৰণ কৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযুক্ত বৰ্জনা জংদু চেট্টীক আটক কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰক্তদাতা ৰাজু দাসৰ মৰ্মান্তিক মৃত্যু। উন্নত চিকিৎসাৰ অভাৱত যকৃত হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ। নাপালে কোনো চৰকাৰী সা সুবিধা। গোলাঘাটৰ বোকাখাটৰ ৰজাবাৰীৰ বাসিন্দা আৰু সদায় দুৰ্দশাগ্ৰস্তৰ সহায়ক ৰক্তদাতা ৰাজু দাসৰ সোমবাৰ পুৱা ভাগত শ্বহীদ কমলামেৰী অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনৰ পৰা ভুগি থকা যকৃত আৰু হাঁওফাঁওৰ ৰোগত মৃত্যু হয়। জীৱনকালত 39 বাৰকৈ ৰক্তদান কৰি আৰ্তজনক উদ্ধাৰ কৰা ৰাজু দাসে নিজৰ অসুস্থতাত উন্নত চিকিৎসাৰ বাবে ধনৰ অভাৱত হাহাকাৰ কৰিছিল, য'ত বন্ধু বান্ধৱ আৰু শুভাকাংক্ষীৰ পৰা পোৱা সামান্য সহায় তেওঁ সেই চিকিৎসাৰ বাবে পৰ্যাপ্ত নাছিল। মন্ত্ৰী অতুল বৰাক সহায়ৰ বাবে বহুবাৰ আহ্বান জনাইছিল যদিও কোনো সুউত্তৰ পোৱা নাছিল। উল্লেখযোগ্য যে শেষ সময়ত অৰ্থাৎ বিগত 12 ছেপ্টেম্বৰত উপায়ন্তৰ হৈ চিকিৎসাৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াবলৈ সামাজিক মাধ্যমৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈও এখন মুকলি চিঠি লিখিছিল ৰাজু দাসে। চিঠিখনত নিজৰ দুৰৱস্থাৰ কথা প্ৰকাশ কৰাৰ উপৰিও বিধায়ক মন্ত্ৰী অতুল বৰাক তেওঁৰ চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিবলৈ বহুবাৰ অনুনয় বিনয় কৰাৰ কথাও আক্ষেপেৰে উল্লেখ কৰিছিল। কিন্তু দুৰ্ভাগ্য যে তেতিয়ালৈ হয়তো ৰাজু দাসৰ সময় শেষ হৈ আহিছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নুপুৰ বৰাৰ আখ্যান। আপোনাৰো চকু কপালত উঠিব নুপুৰ বৰাৰ সম্পত্তিৰ ভাণ্ডাৰ শুনিলে। ফ্লেট, মাটিৰ পৰা বেংক একাউণ্টলৈ আয়তকৈ 416 গুণ বহিৰ্ভূত সম্পত্তিৰ গৰাকী ACS নুপুৰ বৰা। আয়তকৈ 416% বহিৰ্ভূত সম্পত্তিৰ গৰাকী হৈছিল নুপুৰ বৰা। নুপুৰ বৰাৰ বিভিন্ন বেংকত প্ৰায় 9টা বেংক একাউণ্ট আছিল আৰু বেলতলা আৰু জালুকবাৰীত 2টাকৈ স্থানত মাটি আছিল নুপুৰ বৰাৰ। জালুকবাৰীত 2টাকৈ ফ্লেট, গোটানগৰত এটা ফ্লেট আছে নুপুৰ বৰাৰ। 2ডালকৈ হীৰাৰ নেকলেছ সহ নুপুৰ বৰাৰ আছে 15টাকৈ হীৰাৰ আঙুঠি। 14ডাল সোণৰ চেইন সহ নুপুৰ বৰাৰ আছে 3ডাল হীৰাৰ ব্ৰেচলেট। মুঠ নগদ টকা এতিয়ালৈকে উদ্ধাৰ হৈছে 1,02,50,400 টকা। লগতে বহু নামী দামী সাজপাৰ উদ্ধাৰ হৈছে নুপুৰ বৰাৰ বাসগৃহত। এয়া এতিয়ালৈকে উদ্ধাৰ হোৱাৰ সম্পত্তিৰ পৰিমাণহে, আৰু উদ্ধাৰ হ'বলৈ সম্ভৱত বাকী আছে। এই কথা আমি জানিম যেতিয়া তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব। ইতিমধ্যে নুপুৰ বৰাক CM ভিজিলেন্সৰ গ্ৰুপে তদন্ত কৰি আছে। এইখিনিতে জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰ চমুকৈ IMDৰ তথ্য অনুসৰি 17 ছেপ্টেম্বৰ 2025 তাৰিখে অসমৰ বতৰ মূলতঃ বৰষুণৰ সৈতে মেঘাচ্ছন্ন হৈ থাকিব আকাশ বুলি পূৰ্বাভাস দিয়া হৈছে। আকাশখন আংশিকৰ পৰা সম্পূৰ্ণ মেঘাচ্ছন্ন হ'ব পাৰে আৰু কিছুমান অঞ্চলত বিশেষকৈ গুৱাহাটীৰ দৰে ঠাইত মধ্যমীয়াৰ পৰা ধাৰাসাৰ বৰষুণ হোৱাৰো সম্ভাৱনা আছে। তাপমাত্ৰা 25 ডিগ্ৰী চেলছিয়াছৰ পৰা 32 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকিব আৰু আৰ্দ্ৰতাৰ মাত্ৰা হ'ব 70 পৰা 90%। দিনৰ ভাগত বৰষুণৰ তীব্ৰতা কিছু বাঢ়িব পাৰে আৰু কিছুমান ঠাইত বতৰ ডাৱৰীয়া হৈ থাকিব পাৰে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। কাছাৰত পুনৰ 11জন ৰোহিংগ্যা লোকক আটক। কাছাৰ জিলাত আজি পুনৰ 11জন ৰোহিংগ্যা লোকক আটক কৰা হয়। কাছাৰ আৰক্ষীয়ে শিলচৰৰ তাৰাপুৰ কালিবাৰী ৰোড এলেকাৰ পৰা মহিলা আৰু শিশুসহ ৰোহিংগ্যা লোককেইজনক আটক কৰে। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে হায়দৰাবাদৰ পৰা বিতাড়িত ৰোহিংগ্যাৰ দলটোৱে শিলচৰত ভাড়াঘৰৰ সন্ধান কৰি আছিল। দলটোৰ সন্দেহজনক আচৰণৰ পৰিপ্ৰেক্ষিতত স্থানীয় ৰাইজে দিয়া খবৰৰ ভিত্তিত আৰক্ষীয়ে লোককেইজনক আটক কৰিবলৈ সমৰ্থ হয়। আদালতৰ নিৰ্দেশত আজি আটক কৰা লোককেইজনক আৰক্ষীৰ জিম্মালৈও প্ৰেৰণ কৰা হৈছে। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। সেনাবাহিনীৰ সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তাৰ সন্দৰ্ভত আলোচনা প্ৰধানমন্ত্ৰী মোদীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কলকাতাৰ ফৰ্ট উইলিয়ামত কালি সেনাবাহিনীৰ সন্মিলনত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৰ নিৰাপত্তাৰ সন্দৰ্ভতো আলোচনা কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু সেনাবাহিনীৰ তিনিওটা গোটৰ মুৰব্বীৰ উপস্থিতিত অনুষ্ঠিত এই সন্মিলনত উত্তৰ পূৰ্বাঞ্চলৰ সীমান্তৰ সুৰক্ষাৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয়। ভাৰতীয় উপমহাদেশত সলনি হৈ থকা ভূ ৰাজনৈতিক পৰিস্থিতিৰ বাবে সেনাবাহিনীৰ মাজত সমন্বয়ৰ বৃদ্ধি আৰু
পৰিকাঠামো আধুনিকৰণৰ সন্দৰ্ভতো সন্মিলনত গুৰুত্ব আৰোপ কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়ে এই বৈঠকত পৰৱৰ্তী 2 বৰ্ষৰ সামৰিক পৰিকল্পনাক লৈও আলোচনা কৰে। সেনাবাহিনীৰ সংস্কাৰ পৰিৱৰ্তনক প্ৰাধান্য দিয়াৰ লগতে ভাৰতীয় সেনাবাহিনীৰ যুদ্ধৰ সময়ত কেনেধৰণৰ স্থিতি গ্ৰহণ কৰিব আদি বিষয়তো সন্মিলনত পৰ্যালোচনা কৰা হয়। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত বিশ্বৰ তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত ভাৰত। অটোমোবাইল বজাৰৰ ক্ষেত্ৰখনত ভাৰতে জাপানক পিছ পেলাই বিশ্বৰ ভিতৰত তৃতীয় শ্ৰেষ্ঠ দেশ হিচাপে পৰিগণিত হয়। সমাগত 5 বছৰত অটোমোবাইলৰ বজাৰ ক্ষেত্ৰখন দেশে শীৰ্ষস্থান দখল কৰাৰ দিশত অগ্ৰসৰ হৈছে। নতুন দিল্লীত কালি আন্তঃৰাষ্ট্ৰীয় মূল্য সন্মিলন 2025ত উদ্বোধন কৰি কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইদৰে কয়। সেউজ গতিশীলতা আৰু আন্তঃগাঁথনি উন্নয়নৰ দিশতো ভাৰতে উল্লেখযোগ্য স্থান লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে দেশত বিশ্বৰ ভিতৰতে দ্বিতীয় বৃহৎ পথ নেটৱৰ্ক ব্যৱস্থা আছে। ভাৰতে আইচ'-বিউটানল আৰু বায়'-বিটুমেনৰ দৰে নতুন ইন্ধনৰ ক্ষেত্ৰতো অগ্ৰগতি লাভ কৰিছে। এই সন্মিলনত বিশেষজ্ঞসকলক একত্ৰিত কৰি দক্ষতা, বহনক্ষমতা আৰু অৰ্থনৈতিক দিশসমূহ উন্নত কৰাৰ বাবে আলোচনা কৰা হয়। এতিয়া আছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। হিমাচল উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰৰূপ। নেৰানেপেৰা বৰষুণ আৰু ভূমিস্খলনত এতিয়ালৈকে 11জনকৈ লোকৰ মৃত্যু। বহু অঞ্চল হৈ পৰিছে জলমগ্ন। যোৱা নিশাৰ পৰা নেৰানেপেৰা বৰষুণৰ ফলত হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত প্ৰকৃতিৰ বিধ্বংসী ৰূপ ধাৰণ কৰিছে, য'ত মাণ্ডি জিলাত ভূমিস্খলন হৈ 3জনৰ মৃত্যু হৈছে আৰু উত্তৰাখণ্ডৰ দেৰাডুনত ডাৱৰ বিস্ফোৰণৰ ফলত 8জনকৈ লোক টন্স নদীৰ ঢৌত উটি গৈছে, য'ত কমেও 8জনৰ মৃতদেহ উদ্ধাৰ কৰা হয় আৰু মুঠ এতিয়ালৈকে 11জন লোকৰ মৃত্যু হয়। SDRF আৰু আৰক্ষীৰ উদ্ধাৰ অভিযান বৰ্তমানেও চলি আছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। নতুন দিল্লীত আজিৰে পৰা পুনৰ আৰম্ভ ভাৰত-আমেৰিকাৰ বাণিজ্যিক আলোচনা। ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক আলোচনা আজিৰে পৰা পুনৰ আৰম্ভ হ'ব। সোমবাৰে নিশা আমেৰিকাৰ মুখ্য বাণিজ্য আলোচনাপন্থী ব্ৰেণ্ডন লিঞ্চে নিজৰ দলৰ সৈতে ভাৰতত উপস্থিত হোৱাৰ কথা আছিল, য'ত আজি দুয়োখন দেশৰ মাজত প্ৰস্তাৱিত দ্বিপাক্ষিক বাণিজ্যিক চুক্তিৰ ওপৰত কেন্দ্ৰিত সম্পূৰ্ণ দিনৰ আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। বাণিজ্য মন্ত্ৰালয়ৰ সচিব সুনীল বৰথৱালে এই কথা নিশ্চিত কৰি কয় যে ভাৰত এতিয়া কেৱল আমেৰিকাৰ সৈতে নহয়, আন বহু দেশৰ সৈতেও মুক্ত বাণিজ্য চুক্তি চমুকৈ FTA কৰিবলৈ সাজু। বৰথৱালৰ লগতে কয় যে বৰথৱালে আমি আমাৰ GST সংস্কাৰ আৰু চলি থকা FTA পদক্ষেপৰ বিষয়ে আন দেশক অৱগত কৰিবলৈ বিভিন্ন মিছনৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ। বাণিজ্যিক আলোচনাৰ বাবে আমাৰ ক্ষমতা যথেষ্ট উন্নত হৈছে আৰু বহু সামগ্ৰীৰ বাবে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ চমুকৈ SOP এতিয়া স্থাপন কৰা হৈছে। আমি অধিক আৰু অধিক FTAৰ সৈতে আগবাঢ়ি যাবলৈ প্ৰস্তুত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অৱশেষত তাজমহলত কুঠাৰঘাত। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আজমেৰৰ অনাসাগৰ হ্ৰদৰ পাৰত অৱস্থিত 7 ৱাণ্ডাৰ পাৰ্কৰ তাজমহলৰ প্ৰতিৰূপ ভাঙি পেলোৱাৰ কাম আৰম্ভ হৈছে। 12 কোটি টকাৰ ব্যয়েৰে নিৰ্মিত এই উদ্যান অবৈধ বুলি ঘোষণা কৰা হৈছিল কাৰণ ই হ্ৰদৰ ভূমিত নিয়ম উলংঘা কৰি নিৰ্মাণ কৰা হৈছিল। ক্ৰেনেৰে আইফেল টাৱাৰ আৰ্হি আঁতৰোৱাৰ লগতে শিল্পীসকলে হাতুৰি আৰু বৈদ্যুতিক কাটাৰেৰে তাজমহলৰ প্ৰতিৰূপ ভাঙিছে। হেলনীয়া স্তম্ভৰ অংশও আঁতৰোৱা হৈছে। এই পাৰ্কত পৃথিৱীৰ 7টা আশ্চৰ্য প্ৰতিৰূপ আছিল, যাৰ কেইটামান ইতিমধ্যে ভাঙি পেলোৱা হয়। এই কাৰ্যৰ ফলত স্থানীয় ব্যৱসায়ী আৰু বাসিন্দাসকলৰ জীৱিকা বিপদত পৰিছে, কিন্তু প্ৰশাসনে পৰিৱেশ বিধি মানি হ্ৰদৰ মূল অৱস্থা পুনৰ ঘূৰাই আনিবলৈ এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। অমিত শ্বাহে উদ্বোধন কৰিলে NTF-ৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন। ড্ৰাগছমুক্ত ভাৰতৰ প্ৰতি দায়বদ্ধতা শক্তিশালী কৰিব এই সন্মিলনে। নতুন দিল্লীত 16 পৰা 17 ছেপ্টেম্বৰত অনুষ্ঠিত এণ্টি নাৰ্কটিক্স টাস্ক ফ'ৰ্চৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰে। নাৰ্কটিক্স কণ্ট্ৰল ব্যুৰোৰ উদ্যোগত আয়োজিত এই সন্মিলনৰ বিষয়বস্তু আছিল ইউনাইটেড ৰিজল্ভ শ্বেয়াৰ্ড ৰেছপন্সিবিলিটি। আৰু এই সন্মিলনত 37খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ মুৰব্বীসকলৰ অংশগ্ৰহণত ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে সামূহিক প্ৰচেষ্টা, যোগান চাহিদা হ্ৰাস, ক্ষতি হ্ৰাস, ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আইন শক্তিশালীকৰণৰ ওপৰত আলোচনা কৰা হ'ব।
শ্বাহে NCBৰ বাৰ্ষিক প্ৰতিবেদন 2024 প্ৰকাশ কৰি অনলাইন ড্ৰাগছ নিষ্কাশন পৰ্টেল মুকলি কৰে। এই সন্মিলনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ড্ৰাগছমুক্ত ভাৰতৰ দায়বদ্ধতা শক্তিশালী কৰি ভৱিষ্যতৰ ৰোডমেপ প্ৰস্তুত কৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। বনতাৰাত ঐৰাৱত সুস্থ হৈ আছে, উচ্চতম ন্যায়ালয়ে দিলে ক্লিন চিট। SITৰ প্ৰতিবেদনত কোনো অসংগতি নাই। উচ্চতম ন্যায়ালয়ে মুকেশ আম্বানীৰ বনতাৰা হাতী ৰখা প্ৰসংগত কোনো অনিয়ম নাই বুলি ক্লিন চিট দিছে। বিশেষ তদন্তকাৰী গোট SITৰ প্ৰতিবেদনত হাতীৰ অবৈধ অধিগ্ৰহণ, সংৰক্ষণ, পৰিৱেশগত উপযোগিতা আৰু অৰ্থনৈতিক অনিয়মৰ কোনো প্ৰমাণ পোৱা নাই। ন্যায়ালয়ে কয় যে নীতি নিয়ম মানি সুবিধাজনক পৰিৱেশত হাতী ৰাখিলে কোনো আপত্তি নাই। মহাৰাষ্ট্ৰৰ মন্দিৰৰ হাতী মহাদেৱী আৰু মধুৰীৰ স্থানান্তৰতো কোনো সমস্যা নাই বুলি নিশ্চিত কৰিছে। বিচাৰপীঠে শুনানিত এই প্ৰতিবেদন অধ্যয়ন কৰি বিতৰ্কৰ সৃষ্টি নকৰিবলৈও সকলোকে আহ্বান জনাইছে। বনতাৰা অনন্ত আম্বানীৰ নেতৃত্বত গুৰুৱাটৰত অৱস্থিত এই কেন্দ্ৰত 200ৰো অধিক হাতী সহ বিভিন্ন প্ৰাণীৰ সংৰক্ষণ কৰা হৈছে। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ৰাষ্ট্ৰীয় জলপানী পোৰ্টেলৰ জৰিয়তে 2025-26 বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আৰ্থিক জলপানীৰ বাবে আবেদন দাখিলৰ অন্তিম দিন 30 ছেপ্টেম্বৰলৈ বৃদ্ধি। ৰাষ্ট্ৰীয় জলপানী পোৰ্টেলৰ জৰিয়তে 2025-26 বৰ্ষৰ ৰাষ্ট্ৰীয় মেধা তথা আৰ্থিক জলপানীৰ বাবে আবেদন দাখিলৰ অন্তিম দিন 30 ছেপ্টেম্বৰলৈ বৃদ্ধি কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিযোগে কৈছে যে অকল ৰাজ্য চৰকাৰৰ দ্বাৰা পৰিচালিত, চৰকাৰী সাহায্যপ্ৰাপ্ত আৰু স্থানীয় নিকায়ৰ দ্বাৰা পৰিচালিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েহে এই জলপানীৰ বাবে আবেদন কৰিব পাৰিব। ইয়াৰ অধীনত শিক্ষাৰ্থীসকলক বছৰি 12,000 টকাকৈ প্ৰদান কৰা হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা 1300ৰো অধিক উপহাৰ আজিৰে পৰা অনলাইন যোগে নিলাম কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লাভ কৰা 1300ৰো অধিক উপহাৰ আজিৰে পৰা অনলাইন যোগে নিলাম কৰা হৈছে বুলি কেন্দ্ৰীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিঙে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰীয়ে লাভ কৰা স্মাৰকৰ সপ্তমলানি নিলামৰ অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে নিলাম কৰিবলগীয়া সামগ্ৰীসমূহৰ ভিতৰত চিত্ৰকৰ্ম, শিল্পকৰ্ম, ভাস্কৰ্য, দেৱ-দেৱীৰ মূৰ্তি আৰু অন্য কিছুমান সামগ্ৰী আছে। তেওঁ কয় যে এই নিলামৰ জৰিয়তে লাভ কৰা ধনৰাশি নমামি গংগা অভিযানৰ লেখীয়া চৰকাৰী উদ্যমসমূহত বিনিয়োগ কৰা হ'ব। চৰকাৰী এই নিলামৰ পূৰ্বৰ সংস্কৰণৰ জৰিয়তে 50 কোটিৰো অধিক টকা অৰ্জন কৰে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এতিয়া আহিছোঁ আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহলৈ। জইচ-ই-মহম্মদৰ কামাণ্ডাৰ মাছুদ ইলিয়াছ কাশ্মীৰে স্বীকাৰ কৰিলে অপাৰেচন সিন্দুৰত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল নিহত হৈছিল। জইচ-ই-মহম্মদৰ কামাণ্ডাৰ মাছুদ ইলিয়াছ কাশ্মীৰে স্বীকাৰ কৰিছে যে পেহেলগামৰ প্ৰতিশোধমূলক অপাৰেচন সিন্দুৰত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণত মাছুদ আজহাৰৰ সমগ্ৰ পৰিয়াল নিহত হৈছে। 7 মে'ত বাহাৱালপুৰৰ মাৰ্কজ সুবহান আল্লাহ কমপ্লেক্সত হোৱা এই আক্ৰমণত আজহাৰৰ জ্যেষ্ঠ ভগ্নী আৰু তেওঁৰ স্বামী, এজনী ভতিজা আৰু তেওঁৰ পত্নী আৰু আন এজনী ভতিজা আৰু তেওঁৰ 5 সন্তানসহ মুঠ 10জন পৰিয়ালৰ সদস্য নিহত হয়। এই স্বীকাৰোক্তিয়ে ভাৰতৰ দাবীক নিশ্চিত কৰিছে, য'ত পাকিস্তানী সংবাদ মাধ্যমে প্ৰথমে 14জনৰ মৃত্যুৰ কথা কৈছিল। আক্ৰমণত আজহাৰৰ 4জন ঘনিষ্ঠ সহযোগীও নিহত হয়। এই অভিযানত ভাৰতীয় সেনাই পাকিস্তান অধিকৃত কাশ্মীৰত 9টা সন্ত্ৰাসবাদী কেম্প লক্ষ্য কৰিছিল, যাৰ ফলত 80জনৰো অধিক সন্ত্ৰাসবাদীক নিধন কৰা হৈছিল। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক নেতা কিম জং উনে নামপুৰ পশ্চিমাঞ্চলীয় বন্দৰত এখন নতুন নৌ বিধ্বংসী জাহাজৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে আইচক্ৰীম, হামবাৰ্গাৰ আৰু কাৰাওকেৰ দৰে শব্দ নিষিদ্ধ কৰিছে, কাৰণ এই শব্দবোৰ অত্যাধিক পশ্চিমীয়া বুলি গণ্য কৰা হয়। লগতে দেশখনত বৃহৎ সাংস্কৃতিক নিষেধাজ্ঞাৰ অংশ হিচাপে কেইবাটাও ইংৰাজীমুখী শব্দ নিষিদ্ধ কৰে কিম জং উনে। আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আমাৰ ডেইলি ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু শেষত আপোনাৰ এটা মন্তব্য দিবলৈও নাপাহৰিব। আৰু কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।